আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল সায়েন্সখনৰ কাৰণে প্ৰিপাৰেচন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত সায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনসিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল সায়েন্সখনৰ লগতে গোটেইকেইটা সাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেন্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ নমস্কাৰ স্বাগতম জনাইছো সকলোকে ই কহিপাতৰ আন এটি ক্লাছলৈ আৰু আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম জেনেৰেল সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আমাৰ এক্সামবোৰত সুধি থকা কিছুমান কমন টপিকৰ ওপৰত আজিৰ ক্লাছটোত আমি কিছুমান কুৱেশ্যন ডিসকাস কৰিম বলকচোন চাও আজিৰ আমাৰ ক্লাছৰ কুৱেশ্যনবোৰ কি আছে আৰু প্ৰথমতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে ই কহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰে ডেইলি কাৰেন্ট এফেয়াৰ যদি আপোনালোকে বিচাৰে ই কহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব আৰু লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম য'ত মই ক্লাছৰ পিডিএফ বোৰ দি থাকো আপোনালোকে বিচাৰিলে জয়েন কৰি লব ওকে সো পলম নকৰি আমাৰ প্ৰথম কোৱেশ্চনৰ পৰা আমি আৰম্ভ কৰো প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক সুধিছে যে what is the chemical formula of ozone ওজনৰ কথা আপোনালোকে শুনিছে তো ওজন যিটো ওজনৰ ৰাসায়নিক সূত্ৰ কি আমাক সুধিছে ওজন কেনেকুৱাকে ফৰ্ম হয় তো তিনিটা এনেকুৱাকে অক্সিজেনৰ পৰমাণু লগ হৈ পেলাই ওজন ফৰ্ম হয় অৰ্থাৎ O3 তো O3 হ'ব ওজনৰ কেমিক্যাল ফৰ্মুলা ওকে তো O2 বুলি ক'লে অক্সিজেন গ্যাস হ'ব O3 বুলি ক'লে কি হ'ব ওজন হ'ব নেক্সট which of the following does the doctor use to hold a fracture এতিয়া যদি ডক্টৰে যদি হাড় ভঙা হেবোৰ জোৰা লগাব লাগে তেতিয়া হলে ডক্টৰে তলৰ কোনটো ব্যৱহাৰ কৰে আৰু এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কি হৈ যাব প্লাষ্টাৰ অফ প্যাৰিছ ওকে অপশন বি অৰ্থাৎ প্লাষ্টাৰ অফ প্যাৰিছ ডক্টৰে ব্যৱহাৰ কৰে নেক্সট which of the following metals is dipped in kerosene চাৰিটা অপশন আছে এই চাৰিটা অপশনৰ ভিতৰত কোনটো ধাতুক আমি কেৰোচিনত ডুবাই ৰাখো বুলি সুধিছে কিয় কেৰোচিনত ডুবাই ৰখা হয় বিকজ হেতু যদি পানী বা বায়ু অৰ্থাৎ অক্সিজেনৰ সংস্পৰ্শত আহে হমককে জুই জ্বলি উঠে দুৰ্ঘটনা যাতে কোনো দুৰ্ঘটনা তেনেকুৱা নহয় দুৰ্ঘটনাময় পৰিবেশৰ সৃষ্টি নহয় তাৰে কাৰণে কেৰোচিন সোডিয়ামক কি হয় কেৰোচিনত ডুবাই ৰখা হয় আৰু সোডিয়ামৰ সংকেত যদি আমাক সোধে আমি কি পাও তেতিয়া Na নেট্ৰিয়ামৰ পৰা সোডিয়াম আহিছে then image of an object is formed in which part of eye আমাৰ চকুত কি হয় আমাৰ চকুত এটা মানে এখন লেন্স আমাৰ চকুত লেন্স আছে আৰু আমাৰ চকুত এখন পৰ্দা আছে এই পৰ্দাখনত আমাৰ চকুৰ পৰ্দাত ইমেজ ফৰ্ম হয় তাৰ মানে আমাৰ চকুৰ পৰ্দাখনত প্ৰতিচ্ছবি গঠন হয় এতিয়া সেই পৰ্দাখনক আমি কি বুলি কওঁ চকুৰ কোড গঠন হয় হেতু হ'ব আমাৰ কি ৰেটিনা অপশন সি অৰ্থাৎ আমাৰ চকুৰ ৰেটিনাত আমাৰ কি হয় আমাৰ যি ইমেজ সেই ইমেজ বা প্ৰতিচ্ছবি প্ৰতিবিম্ব গঠন হয় কেনেকুৱা ধৰণৰ ইমেজ ফৰ্ম হয় বুলি যদি সুধে তেতিয়া হলে মনত ৰাখিব ৰিয়েল এণ্ড আমি ইয়াতে যদি চাও ইনভাৰ্টেড ওকে তাৰ মানে আমি অসমীয়াত ক'লে কি হ'ব সৎ আৰু উলটা সৎ প্ৰতিবিম্ববোৰ সদায় কি হয় উলটা হয় আৰু আমাৰ চকুত গঠন হোৱা প্ৰতিবিম্বটো সৎ আৰু উলটা প্ৰতিবিম্ব হয় নেক্সট সুধিছে হাউ মেনি পিয়ৰ্স অফ অটোজমছ are present in human beings তাৰ মানে আমাৰ শৰীৰত মানৱ শৰীৰত কিমানডাল অটোজম থাকে এতিয়া অটোজম আমাৰ টোটেল আমি যদি ক্ৰোমোজোমৰ চাও আমাৰ টোটেল কিমান নম্বৰস অফ ক্ৰোমোজোম থাকে 46 আৰু পিয়ৰ বুলি ক'লে 23 এই যে 46 ক্ৰোমোজোম থাকে বা আমি যদি 23 পিয়ৰ বুলি কও 23 জোৰ যে ক্ৰোমোজোম থাকে ইয়াৰ ভিতৰত এজোৰ হৈছে আমাৰ সেক্স ক্ৰোমোজোম ওকে আৰু মেইলৰ ক্ষেত্ৰত হলে XY থাকিব ফিমেইলৰ ক্ষেত্ৰত হলে কি হ'ব X হ'ব আৰু বাকি যি আমাৰ 22 জোৰ আছে এটো মই পেয়াৰৰ কথা কৈছো এজোৰ হৈছে সেক্স ক্ৰোমোজোম বাকি 22 পিয়ৰক আমি কি বুলি কও অটোজম বুলি কও তো আমাক ইয়াতে সুধিছে ন কিমান জোৰ বুলি কৈছে পিয়ৰ বুলি সুধিলে কিমান হ'ব 22 বাট পিয়ৰ বুলি নহয় কিমানডাল অটোজম থাকে যদি সুধে তেতিয়া হলে হ'ব 44 ওকে Next question, which of the following element is present in hemoglobin? Hemoglobinot কোনটো মৌল থাকে
আমাৰ শৰীৰৰ যি হিমোগ্লোবিনত কোনটো মৌল থাকে আনসাৰ কি হৈ যাব Fe তাৰ মানে হিমোগ্লোবিনত আইৰন থাকে ওকে নেক্সট ইলেক্ট্ৰিচিটি ইজ প্ৰডিউসড ইন এ ড্ৰাই সেল থ্ৰু কনভাৰ্জন অফ এনাৰ্জি ফ্ৰম অৰ্থাৎ আমাৰ যিবোৰ কোক বা আমি যদি সেল মানে আমাৰ ইয়াতে কোক শুকান কোক বা যিটো বেটাৰী সেল হয় তো সেই সেলত আমি যিটো ইলেক্ট্ৰিচিটি প্ৰডিউস হয় কিহৰ কাৰণে ইয়াতে অপচনত থকা কোনটোৰ কাৰণে হয় সেলত কি থাকে কেমিক্যাল সেই কেমিক্যাল এনাৰ্জি খিনি যিখিনি কেমিক্যাল থাকে কেমিক্যাল এনাৰ্জি খিনি লাইট এনাৰ্জিত কি হয় কনভাৰ্ট হৈ যায় তো ইয়াতে আমাৰ অপচন কেটাৰ ভিতৰত কি হৈ যাব কিহৰ কনভাৰ্জনৰ কাৰণে হেতু ইলেক্ট্ৰিচিটি প্ৰডিউস হয় বুলি সুধিছে অৰ্থাৎ বিদ্যুৎ উৎপাদন হয় আনসাৰ কি হৈ যাব কেমিক্যাল এনাৰ্জি চেঞ্জ হৈ পেলাই কনভাৰ্ট হয় লাইট এনাৰ্জিত কনভাৰ্ট হৈ যায় ওকে দেন হু ডিসকভাৰ্ড নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিল আৰু যদি সুধে সেল বুলি কলে কি হ'ব কোক কোনে আৱিষ্কাৰ কৰিছিলে তো আমাৰ বডিত শৰীৰৰ যিবোৰ সেল আমি সেইবোৰ যদি চাও কোনে প্ৰথমতে আৱিষ্কাৰ কৰিছিল আৱিষ্কাৰ সেলৰ কথা সুধিলে হ'ব ৰবাৰ্ট হু আৰু যেতিয়া নিউক্লিয়াছৰ কথা সুধিব নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিলে ৰবাৰ্ট ব্ৰাউন অপচন বি দেন buildup of which acid in our muscles during sudden activity causes cramps তাৰ মানে আমাৰ হঠাতে কি হয় হঠাৎ হোৱা কাৰ্যকলাপৰ সময়ত আমাৰ পেশীত কোনটো এসিড জমা হয় ক্ৰেম্পৰ সৃষ্টি হয় বিখাব ধৰে বা কেতিয়াবা আমি বহুত বেছি সময় আমি এক্সাৰসাইজ কৰি থাকিলে আমাৰ মাসল ক্ৰেম্প হয় ৰাইট তো কিহৰ কাৰণে হয় আমাৰ শৰীৰত এটা এসিড ফৰ্ম হয় অক্সিজেন যিমান লাগে অক্সিজেনৰ পৰিমাণ কমি যায় আৰু আমাৰ বডিত কি হয় আমি যেনেকে বহুত বেছি চিৰি বগাই গলে আমাৰ ভাগৰ লাগে ক্ৰেম্পছ হয় তেনেকুৱা তো হেতু এটা এসিড ফৰ্ম হয় আৰু সেই এসিডটো কি হৈছে এনাৰ্জি ফৰ্ম হতে একেলগে এসিডটো ফৰ্ম হয় এই এসিডটো হৈছে ল্যাকটিক এসিড ৰাইট ল্যাকটিক এসিড আৰু ক'ত থাকে ল্যাকটিক এসিড আৰু ক'ত থাকে ল্যাক্টোবেচিলাছ ব্যাকটেৰিয়া আপোনালোকে শুনিছে ল্যাকটিক এসিডে গাখীৰক দৈত পৰিণত কৰে হয়নে তো আমাক যদি সুধে কেতিয়াবা গাখীৰক দৈলৈ পৰিণত যে কৰে কিহৰ কাৰণে হয় এটো ল্যাকটিক এসিড ল্যাক্টোবেচিলাছ ব্যাকটেৰিয়াই গাখীৰক দৈলৈকে পৰিণত কৰে the next question which of the following is an example of chemical change তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন বুলি আমাক সুধিছে তো কেমিক্যাল চেঞ্জ ৰাসায়নিক পৰিৱৰ্তন কি হয় যে এনেকুৱা এটা পৰিৱৰ্তন এনেকুৱা এটা চেঞ্জ য'ত নতুন প্ৰডাক্ট এটা ফৰ্ম হয় নতুন বস্তু এটা উৎপাদন হয় আৰু নতুন বস্তু আমি যদি চাও মেল্টিং অফ আইস কিউব বৰফ গলিলে পানী হয় পানী আৰু বৰফ বুলি ক'লে কিবা ডিফাৰেন্স আছে জানো আকাৰটোৰহে পৰিৱৰ্তন বৰফ হলে গোটা পানী হলে জুলীয়া বাকি বৰফো পানীয়ে হয় ইয়াতে কোনো নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই সো এটোক আমি ফিজিক্যাল চেঞ্জ বুলি কম বয়লিং অফ ওয়াটাৰ পানী বইল কৰিলে ভেপাৰ ওলাই বাষ্প ওলাই সেই বাষ্পখিনিটো আলটিমেটলি কি থাকে পানীয়ে থাকে বেলেগ একো নতুন বস্তু সৃষ্টি হোৱা নাই এটোও কি হৈ যাব ফিজিক্যাল চেঞ্জ বা ভৌতিক পৰিৱৰ্তন দেন এট্ৰাকশন অফ আইৰন নেইল টু এ ম্যাগনেট অৰ্থাৎ এটা চুম্বকত যদি গজাল আহি লগ লাগে তেনেহলে চুম্বকে গজাল আকৰ্ষণ কৰাৰ কথা সুধিছে তাততো একো নতুন বস্তু সৃষ্টি হোৱা নাই তো নো নিউ সাবস্টেন্স ফৰ্ম তাৰ মানে এটো আমাৰ কেমিক্যাল নহয় কেমিক্যাল চেঞ্জ কি হৈ যাব ৰাস্টিং অৰ্থাৎ আইৰনৰ বস্তুত মামৰে অৰ্থাৎ আইৰন লো এটুকুৰা যেতিয়া পানী আৰু বায়ুৰ সংস্পৰ্শত লো এটুকুৰা যেতিয়া বায়ুমণ্ডলত থকা অক্সিজেন আৰু পানীৰ সংস্পৰ্শত আহিব ইয়াতে ফেৰিক অক্সাইড ফৰ্ম হয় অৰ্থাৎ লো টুকুৰাৰ ওপৰত এটা লেয়াৰৰ সৃষ্টি হয় আৰু সেই লেয়াৰটোৱে হৈছে ৰংচুৱা মুগা বৰণৰ ৰেডিশ ব্ৰাউন কালাৰৰ লেয়াৰৰ সৃষ্টি হয় হেতুৱে হৈছে আইৰন ওকে বা হেতুৱে সৰি আইৰন নহয় হেতুৱে হৈছে রাস্ট ওকে রাস্ট মানে হৈছে মামৰ দেন which of the following disease is not caused by virus তলৰ কোনটো ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ নহয় বুলি আমাক সুধিছে মিজেলছ হয় সৰু আই ইনফ্লুয়েঞ্জা হয় তাৰপিছত হেপাটাইটিস এ হয় টাইফয়েড নহয় টাইফয়েড কিহৰ কাৰণে হয় ব্যাকটেৰিয়াৰ ফলত টাইফয়েড বিয়পে আৰু কোনটো আমাক যদি সুধে কি হ'ব সালমনেলা টাইফি ওকে কোনটো ব্যাকটেৰিয়া আমাক যদি সুধে সালমনেলা টাইফি নেক্সট কোৱেশ্চন What is laughing gas কি হয় laughing gas টো তাত কি থাকে নাইট্ৰাছ অক্সাইড তাৰ মানে অপশন ডি হৈ যাব কারেক্ট আনসার laughing gasত নাইট্ৰাছ অক্সাইড থাকে then the image formed by retina of human eye is এই মাত্ৰ কলো মানৱ চকুৰ ৰেটিনাত প্ৰতিবিম্ব গঠন হয় আৰু সেই গঠন হোৱা প্ৰতিবিম্ব কেনেকুৱা হয় উলটাটো হয় উলটা কেতিয়া হয় যেতিয়াহে সৎ প্ৰতিবিম্ব হ'ব ৰিয়েল ইমেজ হ'ব অৰ্থাৎ ৰিয়েল ইমেজ বুলি ক'লে একদম সিম্পল ভাষাত যদি বুজো ৰে পুৰে কি হয় আমি ৰিয়েলত কটাকটি কৰে তো ইয়াতে ৰিয়েল ইমেজ ফৰ্ম হ'ব ৰিয়েল এন্ড কি হ'ব ইনভাৰ্টেড সৎ আৰু উলটা তেনেহলে আমি বস্তুবোৰ উলটা কিয় নেদেখো বিকজ বস্তুটো দেখাৰ কামটো কৰিব কোনে মগজুৱে মগজুত এই ৰেটিনাত কিছুমান কোষ থাকে ওকে কিছুমান সেল থাকে
ৰোড চেল কোন চেল সেইবোৰে মগজুলৈকে বাৰ্তা প্ৰেৰণ কৰিব মেছেজ পঠাব আৰু মগজুৱে ব্ৰেইনে আমাৰ বস্তুবোৰ দেখাত হেল্প কৰে ওকে নেক্সট which of the following phenomena of light are involved in the formation of rainbow ৰামধেনু যে গঠন হয় ৰামধেনু গঠন হোৱাৰ সময়ত তলত দিয়া পৰিঘটনাবোৰৰ ভিতৰত পোহৰৰ কোন পৰিঘটনা জড়িত হৈ আছে ৰামধেনু কেতিয়া দেখা পাওঁ আমি মেইনলি বৰষুণৰ পিছত ইয়াতে ধৰি লওক এইটো বৰষুণৰ টোপাল ইমান ডাঙৰটো নহয় মই জাস্ট বুজিবৰ কাৰণে দেখাই দিছো এইফালে ধৰি লওক আছে সূৰ্যৰ পৰা যেতিয়া পোহৰ আহিব বৰষুণৰ টোপালটোত পৰাৰ লগে লগে এই টোপালবোৰ কি হৈ যায় এনেকে বিস্ফোৰণ ঘটে টোপালবোৰৰ অৰ্থাৎ 7টা পোহৰ ৰশ্মিলৈকে যিটো ভিভিয়ৰ কালাৰ থাকে তাতেলৈকে ডিসপার্স হৈ যায় তো তাৰ মানে কি হল ইয়াতে ডিসপারশন হল ওকে ডিসপারশন অৰ্থাৎ বিস্ফোৰণ হল তাৰ পাছত এই পানীৰ টোপালটোৰ ভিতৰতে এই পোহৰ ৰশ্মিবোৰ পুনৰ এনেকে উভতি আহিলে মানে এনেকে বেক হৈ আহিলে মানে আমি কি বুলি কম ৰিফ্লেকশন হল অৰ্থাৎ প্ৰতিফলন হল তাৰ পাছত এই ৰশ্মিবোৰ এই পানীৰ টোপালটোৰ পৰা এনেকুৱাকে ওলাই আহিব তো ওলাই আহিলে মানে বেণ্ড হৈ ওলাই আহিব হেতু কি হৈ গল ৰিফ্ৰেকশন হৈ গল যেহেতু বৰষুণৰ টোপালটোৰ ভিতৰত প্ৰতিফলন হৈছে ৰিফ্লেকশন হৈছে সো আমি ইন্টাৰনেল ৰিফ্লেকশন বুলি কও তো ইয়াতে কোনটো অপশন কাৰেক্ট হৈ যাব ডিসপারশন ইন্টাৰনেল ৰিফ্লেকশন এন্ড রিফ্রেকশন এইটো অপশন আমাৰ কারেক্ট হৈ যাব অপশন ডি ঠিক আছে নেক্সট which of the following is the main constituent of biogas biogas বা জৈব গেছৰ মূল উপাদান কি হয় জৈব গেছত মূলত কি থাকে ইয়াতে যদি চাও 70% অলমোস্ট 55 ৰ পৰা 70% মিথেন থাকে ওকে 70% মান ইয়াতে মিথেন থাকিব অলমোস্ট তাৰোপৰি কো লগত কি থাকে মিথেন আৰু কাৰ্বন ডাই অক্সাইড গেছ কি হৈ যাব কারেক্ট আনসার অপশন এ এটা মিথেনটো সকলোৱে জানে ম্যাক্সিমামে জানে বাট মিথেনৰ লগত কোনটো থাকে সেই জনাটো দৰকাৰ নেক্সট এই প্লেন মিৰৰ প্ৰডিউস এখন সমতল দাপোনে গঠন কৰে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে আমাক কেটো সুধিছে প্লেন মিৰৰ বুলি কলে আমি যে কৰবাত যাব ওলালে হাজি কাছি যে নিজকে আইনাখনত চাও সেইখনে হৈছে প্লেন মিৰৰ তো প্লেন মিৰৰত আমি কেনেকুৱা দেখা পাও মিৰৰৰ আমাৰ এনেকুৱা লাগে যে মিৰৰৰ পিছফালে প্ৰতিবিম্বটো গঠন হৈছে ৰাইট তো এখন যদি মিৰৰ হয় দাপোন হয় ইয়াতে কোনোবা থিয় হৈ থাকিলে এনেকুৱা লাগে সেই মানুহজনে যেন দাপোনখনৰ পিছফালে সমান দূৰত্বত গৈছে সেম মানুহজনে যেন পিছফালে থিয় হৈ আছে তাৰ মানে আমি দেখিলো মিৰৰৰ পিছফালে প্ৰতিবিম্ব গঠন হৈছে তো মিৰৰৰ বেক সাইডত পিছফালে যদি প্ৰতিবিম্ব গঠন হয় আমি সেই প্ৰতিবিম্ব বা সেই ইমেজক আমি ভাৰ্চুৱেল ইমেজ বুলি কও আৰু মনত ৰাখিব ভাৰ্চুৱেল ইমেজ সদায় ইৰেক্ট হয় ইৰেক্ট মানে থিয় কেতিয়াবা আপুনি নিজকে আপোনাৰ সেই দাপোনখনত চাই দেখিছে নেকি আপুনি থিয় হৈ আছে তাৰ পাছত মিৰৰত আপোনাক উল্টা দেখাইছে যদি উল্টা দেখাইছে সেইখন বেলেগ মিৰৰ হ'ব ওকে ইয়াতে সেইখন কনকেভ মিৰৰ হ'ব অবতল দাপোন প্লেন মিৰৰৰ ক্যাৰেক্টাৰিস্টিক্স এটা কি হয় এটা ধৰ্ম হয় যে সেই দাপোনখনত সদায় যিহেতু দাপোনৰ পিছফালে প্ৰতিবিম্ব গঠন হয় গতিকে সেই প্ৰতিবিম্ব সদায় থিয় হয় প্ৰতিবিম্ব আৰু যিটো লক্ষ্য বস্তু বা অবজেক্ট আৰু যিটো ইমেজ থাকে সিহঁতৰ সাইজ ইকুৱেল হ'ব ডিসটেন্স সেম হয় হয়নে তো আমি নিজকে আপোনালোকে নিজকে চাই পেলাই তেনেকে হেবোৰ এটো নিজে চাব পাৰে হয় নে নহয় তো ইয়াতে আনসাৰ হৈ যাব অপশন এ ভাৰ্চুৱেল এণ্ড ইৰেক্ট ইমেজ ভাৰ্চুৱেলক অসমীয়াত অসৎ বুলি কও আৰু ইৰেক্ট হলে কি হয় থিয় নেক্সট দা এসআই ইউনিট অফ ইলেক্ট্ৰিক কারেন্ট ইজ ইলেক্ট্ৰিক কারেন্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ এসআই ইউনিট কি হয় আমাক সুধিছে নিউটন বুলি কলে নিউটন হ'ব ফোৰ্সৰ এসআই ইউনিট বলৰ এসআই ইউনিট হয় নিউটন ভোল্ট বুলি কলে কি হ'ব ভোল্ট মিটাৰ বা যিটোক আমি অসমীয়াত বিভৱ ভেদ বুলি কও বিভৱ ভেদৰ এসআই ইউনিট কি হ'ব নিউটন ভোল্ট ওকে কুলম কাৰ এসআই ইউনিট কব পাৰিবনে আমি যদি আধানৰ কথা যদি কও অৰ্থাৎ চাৰ্জৰ কথা আধানৰ কথা যদি কও তাৰে এসআই ইউনিট হ'ব কুলম তো থাকিল কি এম্পিয়াৰ ওকে এম্পিয়াৰ হৈ যাব ইলেক্ট্ৰিক কাৰেন্টৰ এসআই ইউনিট গুটেকেটা এসআই ইউনিট মনত ৰাখি থৈ দিব কাৰণ আমাক এসআই ইউনিটৰ ওপৰত কোৱেশ্চন সুধে দেন হিট ফ্ৰম দ্য সান ইজ ৰিসিভড বাই দ্য আৰ্থ থ্ৰু পৃথিৱীয়ে সূৰ্যৰ পৰা যে তাপ লাভ কৰে কোনটো হেতু প্ৰসেসক আমি কি বুলি কও কন্ডাকশন পৰিবহন পৰিচলন কনভেকশন নাইবা ৰেডিয়েশন বিকিৰণ সূৰ্যৰ পৰা যেতিয়া আমাৰ পৃথিৱীয়ে পোহৰ লাভ কৰিব
এনেকুৱা কিছুমান হ'ব ৰাস্তাই ৰাস্তাই পোহৰে কিছুমান পাৰ্টিকলছ লগ পাব, এনেকুৱা কিছুমান ঠাই পাব য'ত কোনো পাৰ্টিকলছ নাথাকে, অকে? তথাপিও কি হয়, সূৰ্যৰ পৰা পোহৰ ৰশ্মি আমাৰ পৃথিৱীলৈ আহি পৰে। তো তেনেকুৱা যদি হয়, সেই মিডিয়ামটোক আমি সেইটোক কি বুলি কওঁ, প্ৰচেছটো ৰেডিয়েশ্যন বা বিকিৰণ বুলি কওঁ, অকে? কণ্ডাকশ্যন বা পৰিবহন বুলি ক'লে যিবোৰ সলিড হ'ব, যিবোৰ গোটা পদাৰ্থ হয়, গোটা পদাৰ্থৰ মাজেৰে যদি তাপ সঞ্চাৰণ কৰিব লাগে, হিট ট্ৰান্সফাৰ হয়, সেইটোক আমি কণ্ডাকশ্যন, আৰু কনভেকশ্যন বা পৰিচলন কাক কম, যদি লিকুইড আৰু গেছৰ মাজেৰে যদি তাপ হিট ট্ৰান্সফাৰ হয়, সেইটো হ'ব কনভেকশ্যন বা পৰিচলন, অকে? নেক্সট কুৱেশ্যন, হাউ মেনি কিডনিজ আৰ দেয়াৰ ইন দ্য হিউমেন বডি? আমি কওঁ ন কিবা এটা হলে আমাক ইয়াতে সুধিছে যে আমাৰ কেইটা বৃক্ক বা কিডনি থাকে। আমি কেতিয়াবা কিবা হলে আমি কওঁ ন কোন ফালৰটো, আপোনালোকে কয় নকয় আমি কওঁ আৰু তেনেকুৱাকে যে কিবা এটা হলে ধৰি লওক নিজৰ অকাদৰ বাহিৰত কিবা এটা কিনাৰ কথা কৈছে বা কিবা তেনেকুৱা, তেতিয়াহলে আমি কি কওঁ, কোন ফালৰটো, সৌ ফালৰটো নে বাও ফালৰটো? তাৰমানে কিহৰ কথা বুজাইছো আমি, কিডনি, ৰাইট? আমাৰ বৃক্ক। তো আমাৰ কিডনি কেইটা থাকে, দুটা থাকে, ৰাইট? তো ইয়াতে আমাক হাউ মেনি দিছে, পিয়ৰ বুলি সুধিলে কি হ'ব, জোৰ বুলি ক'লে এটা জোৰ, এটা পিয়ৰ, আৰু এইফালে কিডনি আমাৰ কেইটা থাকে, দুটা থাকে, ৰাইট? মনত থাকিব। নেক্সট, হোৱাট ইজ এ ভোল্ট মিটাৰ? ভোল্ট মিটাৰ কি হয়? এই গোটেই কেইটা অপশ্যনৰ ভিতৰত মই পঢ়ি নিদিও বাৰু। ভোল্ট মিটাৰ আমি যদি চাওঁ, এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট যিটো থ্ৰুৱেদি আমি পটেনচিয়েল ডিফাৰেন্স বা যিটো বিভৱ ভেদ হয়, সেই বিভৱ ভেদ বা পটেনচিয়েল ডিফাৰেন্স আমি মেজাৰ কৰো। বা চিম্পলি মনত ৰাখিব, ভোল্টেজ মেজাৰ কৰিব লাগিলে যিটো ইনষ্ট্ৰুমেণ্ট ইউজ কৰো সেইটো হৈছে ভোল্ট মিটাৰ, ৰাইট? আৰু ভোল্ট মিটাৰ ভোল্টেজৰ বা আমি পটেনচিয়েল ডিফাৰেন্স বা ইয়াতে আমি যদি চাওঁ, পটেনচিয়েল ডিফাৰেন্সৰ আমি যদি SI ইউনিট চাব লাগে, SI ইউনিটটো কি হ'ব, অকমান আগতে ক'লো ভোল্ট, ৰাইট? নেক্সট কুৱেশ্যন, which of the following phenomenon of light are involved in the twinkling of star? তৰাবোৰে যে তিৰবিৰাই থাকে, তৰাৰ তিৰবিৰণিৰ লগত কোনটো পৰিঘটনা জড়িত হৈ আছে? তৰাবোৰ ক'ত থাকে? তৰা ইয়াতে ধৰি লওক আমাৰ আৰ্থ, অকে? আমাৰ আৰ্থ, ইয়াতে পৃথিৱীখনত কোনোবা মানুহ আছে, আৰু আমাৰ এটমস্ফিয়াৰ, এনেকুৱাকে এটমস্ফিয়াৰ আছে। তো ইয়াতে এটমস্ফিয়াৰ তাৰ মানে বায়ুমণ্ডল। এতিয়া তৰা এটা ধৰি লওক, ইয়াতে তৰা এটা আছে, মোৰ এইটো তৰা নহয়, কিবা এটা বেলেগে হৈ গৈছে। তৰা এটা ইয়াতে ধৰি লওক আছে, ড্ৰয়িঙত মানে মই বহুত ভাল, সেইটো কাৰণে মোৰ কিবা বেলেগে হৈ যায়। ধৰি লওক এইটো তৰা আছে, অকে? ধৰি লওক, আৰু নহলেও নাই। তৰাটোৰ পৰা যেতিয়া পোহৰ আহিব, সেই পোহৰ আমাৰ বায়ুমণ্ডলত পৰাৰ লগে লগে ইয়াতে বায়ুমণ্ডলৰ আমাৰ লিয়ৰবোৰৰ ঘনত্ব বেলেগ বেলেগ হয়, এটমস্ফিয়াৰৰ লিয়ৰবোৰৰ, তো ডেনচিটি বেলেগ হয়। তো এই পোহৰটো কি হয়, ডাইৰেক্ট এনেকে ষ্ট্ৰেইট নাহে, এনেকুৱাকে ৰিফ্ৰেক্ট হৈ পেলাই আহি মানুহজনৰ চকুত পৰিব। আৰু এনে মানুহজনৰ চকুত পৰে, তাৰ মানে কি হল, বায়ুমণ্ডলৰ মাজেৰে আহিছে, আৰু কি হৈছে, ৰিফ্ৰেকশ্যন, প্ৰতিহৰণ। অৰ্থাৎ তৰাৰ তিৰবিৰণি আমি যে দেখা পাওঁ, কিহৰ কাৰণে দেখা পাওঁ, বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে, এটমস্ফেৰিক ৰিফ্ৰেকশ্যনৰ কাৰণে দেখা পাওঁ, অকে? এটমস্ফিয়াৰ মনত ৰাখিব, এটমস্ফিয়াৰৰ মাজেৰে তেনেকে আহিব, ৰিফ্ৰেকশ্যন হ'ব, প্ৰতিহৰণ, তো এটমস্ফেৰিক ৰিফ্ৰেকশ্যন। Which of the following is not a property of metal? তলৰ কোনটো ধাতুৰ ধৰ্ম নহয়? কিবা এটা বস্তু ধাতু বুলি আইডেন্টিফাই কৰিবৰ কাৰণে আমাক যদি সোধে কেনেকে আইডেন্টিফাই কৰিম, আমি প্ৰপাৰ্টিবোৰ কৈ দিম। প্ৰপাৰ্টি হলে ধাতু নৰ্মেলি কি হয়, সলিড হয়, গোটা অৱস্থাত থাকে, তাৰপাছত টান হয়, হাৰ্ড হয়, অকে? তাৰপাছত আকৌ যদি চাওঁ, মেলিয়েবল হয়, মেলিয়েবল বুলি ক'লে ঘাত সহনশীল হ'ব। ঘাত সহনশীল মানে ধৰি লওক ধাতু এটুকুৰাত আমি পিটি পিটি পাতল তাৰলৈকে, পাতল পাত এচটালৈকে কনভাৰ্ট কৰিব পাৰো, ৰূপান্তৰ কৰিব পাৰো। অৰ্থাৎ আমি পিটি পিটি বহুত পাতল কৰিব পাৰো, সেইটো হয় মেলিয়েবল বা ঘাত সহনশীল। লাচ্চুৰছ মানে হয় ধাতৱ দ্যুতি, এটা যে চিকমিকাই থকা যে এটা যিটো প্ৰপাৰ্টি হয়, চিকমিকাই থাকে, সেইটো হৈছে লাচ্চুৰ। দেন ডাক্টাইল, ডাক্টাইল মানে হৈছে নমনীয়, ধাতু এটুকুৰাক আমি দীঘল তাৰলৈকে কনভাৰ্ট কৰিব পাৰো, সেইটো হৈছে নমনীয়। নহয় কোনটো, নন সোনৰাছ। সোনৰাছটোহে হৈছে ধাতুৰ এটা প্ৰপাৰ্টি, অৰ্থাৎ যিটো আমাৰ সোনৰাছ মানে নিনাদি গুণ, ধাতুক যে মাৰি এটা মানে মাৰিলে যে এটা যে শব্দ উঠে, তো সেইটো হৈছে এটা নিনাদি গুণ, অৰ্থাৎ সোনৰাছ, অকে? সো ইয়াতে নন বুলি কৈছে, নহয় বুলি কৈছে, নহয়তো নহয় ধাতুৰ সেই সোনৰাছ, সেইটো এটা প্ৰপাৰ্টি হয়, অকে? সো এইটো হ'ব কাৰেক্ট অপশ্যন, কাৰণ আমাক নট এ প্ৰপাৰ্টি বুলি কৈছে। Next question, chlorophyll pigment present in the leaves of green plants is essential for? আমাৰ সেউজীয়া উদ্ভিদত যে ক্লোৰোফিল থাকে, সেউজীয়া উদ্ভিদৰ ক্লোৰোফিল আকৌ ক'ত থাকে সুধিব পাৰে, পাতত, তাৰে কাৰণে পাতৰ কালাৰ কি হয়, গ্ৰীণ হয়, অকে? সো সেউজীয়া উদ্ভিদৰ, সেইকাৰণে সেউজীয়া উদ্ভিদ বুলি কৈছে, সেউজীয়া উদ্ভিদৰ পাতত উপস্থিত থকা ক্লোৰোফিল ৰঞ্জক পদাৰ্থৰ বাবে অতি প্ৰয়োজনীয়, অৰ্থাৎ
এই যিটো ক্লোৰোফিল ৰঞ্জক পদাৰ্থ আছে কিহৰ বাবে অতি প্ৰয়োজনীয় ক্লোৰোফিল কিহত ইউজ কৰা হয় সেইটো কি হ'ব ফটোসিনথেসিস সালোকসংশ্লেষণ বা সালোকসংশ্লেষণ বা ফটোসিনথেসিস কি হয় উদ্ভিদে ক্লোৰোফিল তথা সূৰ্যৰ পোহৰৰ সহায়ত নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয় এটো হৈছে সালোকসংশ্লেষণ বা ফটোসিনথেসিস ওকে সালোকসংশ্লেষণ কোনে কৰে সুধিলে মনত ৰাখিব উদ্ভিদ অৰ্থাৎ নিজৰ খাদ্য যে প্ৰস্তুত কৰে সেইটো প্ৰচেছটো মনত ৰাখিলেও সুধিব পাৰে কি হয় দেন এ ফোৰ্স ক্যান চেঞ্জ বলে সলনি কৰিব পাৰে বল প্ৰয়োগ কৰি আমি কি সলনি কৰিব পাৰো বস্তুৰ আকাৰ আকৃতি শেপ আমি সেইবোৰ কি হয় চেঞ্জ কৰিব পাৰো ইয়াতে কৈছে দ্য মাছ অফ এন অবজেক্ট বস্তু এটাৰ ভৰ বল প্ৰয়োগ কৰি আমি কোনো বস্তুৰ ভৰ সলনি কৰিব নোৱাৰো ৰাইট ইনাৰ্শিয়া অফ এন অবজেক্ট কোনো বস্তুৰ জড়তা বুলি ক'লে তাৰ মানে কি হয় যে ধৰি লওক বস্তু এটা ৰখি আছে সেই যে ৰখি আছে ৰখি থকাটো তাৰ এটা কি হয় সেইটো টেন্ডেন্সি হয় বস্তু এটা গতি কৰি আছে বল প্ৰয়োগ নকৰালৈকে বস্তুটো গতি কৰিয়ে থাকিব সেইটো তাৰ টেন্ডেন্সি হয় তো সেইবোৰ হৈছে জড়তা মানে ইনাৰ্শিয়া তাৰোপৰি টাইম পিৰিয়ড আমি বল প্ৰয়োগ কৰি টাইম চেঞ্জ কৰিব পাৰো জানো নোৱাৰো দেন ইয়াতে কি হয় দ্য ষ্টেট অফ দ্য মোশন অৰ্থাৎ গতিৰ অৱস্থা বস্তু এটা যদি গতি কৰি আছে বল প্ৰয়োগ কৰি আমি কি হয় ৰখাব পাৰো অৰ্থাৎ বল প্ৰয়োগ কৰাৰ ফলত ফোৰ্স এপ্লাই কৰাৰ ফলত আমি বস্তুৰ ষ্টেট চেঞ্জ কৰিব পাৰো অৰ্থাৎ মোশনৰ ষ্টেট চেঞ্জ কৰিব পাৰো ওকে নেক্সট কুৱেশ্যন সাউন্ড নিডছ ফৰ প্ৰপাগেশ্যন শব্দৰ প্ৰসাৰণৰ বাবে প্ৰয়োজন এতিয়া সাউন্ড মই যে ইয়াতে কথা কৈ আছো মই কথা কৈ থাকোতে মোৰ ওচৰত যোন আছে বা মোৰ ওচৰৰ ৰুমত যোন আছে তেওঁলোকে শুনিছে আপোনালোকে যদি কথা কৈ আছে আপোনালোকৰ কথাখিনি ওচৰৰ ৰুমত শুনা গৈছে কিন্তু নিজে ভাবচোন এই ৰুমটোত মানে মই বোলে লাইট জ্বলাই থৈ দিলো আৰু চাৰিওফালৰ পৰা বন্ধ কৰি থৈ দিছো ওচৰৰ ৰুমটোত যাব জানো নাযায় তাৰ মানে কি হয় সেই লাইটটো ট্ৰান্সফাৰ হবৰ কাৰণে মিডিয়ামৰ প্ৰয়োজন কিন্তু মই কথা কৈছো বন্ধ কৰি থলে ওচৰৰ ৰুমত অলপ হলেও যাব কিন্তু আমি সাউন্ডৰ ক্ষেত্ৰত যদি চাও সাউন্ড ট্ৰেভেল কৰিবৰ কাৰণে মিডিয়ামৰ প্ৰয়োজন হয় অৰ্থাৎ এটা মাধ্যম লাগে এতিয়া আমাৰ চাৰিওফালে বিভিন্ন আমাৰ বায়ুমণ্ডলত বিভিন্ন কণিকা আছে ৰাইট আকৌ সেই কণিকাবোৰৰ মই কথা কলো মানে তাতে বিয়পি তো এনেকে এটাৰ পৰা এটাত যায় ঠিক তেনেকুৱাকে গোটা পদাৰ্থৰ মাজেৰেও সলিডৰ মাজেৰেও শব্দ প্ৰপাগেট হয় ট্ৰেভেল কৰে তো ইয়াতে কি হয় সাউন্ড প্ৰপাগেশ্যনৰ কাৰণে কিহৰ প্ৰয়োজন হয় এটা মাধ্যম এটা মিডিয়ামৰ প্ৰয়োজন এটা য'ত ভেকুৱাম অৰ্থাৎ ভেকুৱাম মানে কি হয় শূন্য য'ত শূন্য হব কোনো মানে শব্দ নাথাকে কোনো মানে একো পাৰ্টিকলছ নাথাকে তাত শব্দ ট্ৰান্সফাৰ নহয় আপুনি যিমান চিঞৰিলেও শব্দ ট্ৰান্সফাৰ নহয় দেন ডায়মণ্ড ইজ এ ফৰ্ম অফ হীৰা কাৰ ৰূপ হয় ডায়মণ্ড কাৰ ৰূপ হয় ডায়মণ্ড হৈছে কাৰ্বনৰ ৰূপ ওকে কাৰ্বনৰ ৰূপ হৈছে ডায়মণ্ড কাৰ্বন পাৰ্টিকলছ লগ লাগি পেলাই কি গঠন কৰা হয় ডায়মণ্ড হীৰা গঠন কৰা হয় then when hydrochloric acid reacts with the alkali sodium hydroxide which of the following is produced যেতিয়া হাইড্ৰক্লৰিক এচিড বুলি কোৱাৰ লগে লগে সেইটো কি হৈ গল এচিড ৰাইট এলকালি বুলি কোৱাৰ লগে লগে বেছ অৰ্থাৎ ক্ষাৰকৰ কথা বুজাইছে যেতিয়া ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইডৰ লগত আৰু মনত ৰাখিব সোডিয়াম হাইড্ৰক্সাইড বুলি কোৱাৰ লগে লগে য'ত হাইড্ৰক্সাইড দেখিম আমি বুজি পাম ক্ষাৰকৰ কথা কৈছে এই দুটা যেতিয়া লগ লাগিব কি উৎপন্ন হয় বুলি আমাক সুধিছে কোনটো তলৰ কোনটো উৎপন্ন হ'ব কি হ'ব ইয়াতে সোডিয়ামে হাইড্ৰক্লৰিক এচিডৰ পৰা হাইড্ৰজেনক ডিসপ্লেস কৰি পেলাই নিজে ক্লোৰিনৰ লগত লগ লাগি পেলাই সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু এই হাইড্ৰজেনটো ইয়াৰ লগত লগ লাগি কি হয় H2O পানী উৎপন্ন হ'ব তাৰ মানে কি হল ইয়াতে আমি কি দেখা পালো কৰ পৰা উঠিছে এচিড বেস এইটো হল এচিড আৰু এইটো কি হয় ক্ষাৰক এচিড আৰু ক্ষাৰক বা এচিড আৰু বেসে যেতিয়া লগ লাগে কি উৎপন্ন হয় এটা সল্ট লৱণ অৰ্থাৎ এইটো আমাৰ খোৱা নিমখ হয় নে নহয় সাধাৰণ নিমখ সল্ট অকল এইটোৱে যে হ'ব তেনেকুৱা নহয় বেলেগো হয় এটা সল্ট উৎপন্ন হ'ব আৰু লগতে কি হয় পানী উৎপন্ন হ'ব ওকে সো আমাক সল্ট প্ৰডাক্টটো নকৈ পেলাই সল্ট আৰু পানী বুলিও ক'ব পাৰে মনত ৰাখিব তো আমি সল্ট বা আমি যিটো আমাৰ লৱণ হয় সেইটো আমি যদি চাও কি হৈছে ইয়াতে সোডিয়াম ক্লোৰাইড এণ্ড water okay sodium chloride আৰু পানী উৎপন্ন হৈছে মনত ৰাখিব next question how many chambers are there in human heart আমাৰ human heartত কেইটা চেম্বাৰ থাকে কেইটা চেম্বাৰ আছে হিউমেন হাৰ্টৰ কাম কি হয় মানুহৰ হৃদয়ত কেইটা কক্ষ থাকে হাৰ্টৰ কাম মৰম আদান প্ৰদান কৰা নেকি সেইটো আছিলে নেকি হাৰ্টৰ কাম কি হয় আগতে আপোনালোকে হাৰ্ট আঁকিছিলে না মনত ৰাখাৰ কৈ দিছো চিঠি লিখিছিলে নে চিঠি লিখোতে হাৰ্ট আঁকিছিলে নে এনেকুৱাকে বা টেবুলত থাকে মোৰটো পান টাইপ হৈ যায় বাৰু হাৰ্ট নহয় মই আগতেও কৈছো ড্ৰয়িঙত মই বহুত ভাল বুলি মই কৈছো ন তো হাৰ্ট আঁকিলে কি হয় এনেকে দিয়ে ন
কৈ এবাৰ যদি কোনোবাক চিঠিটো নিদিয়ে তথাপিও যদি দিব লাগে আৰু এনেকে এটা দি থৈ দিব তাৰ মানে কি বুজিলো কেইটা চেম্বাৰ আছে চাৰিটা আমাৰ হিউমেন হাৰ্টত টোটেল চাৰিটা চেম্বাৰ আছে এনেকে মনত ৰাখি থৈ দিব ওকে সো ইয়াতে কি ধুনীয়াকে এনেকে দিয়া হয় অমুক প্লাস অমুক সেইবোৰ লিখা আছিলে ন আগতে বেঞ্চত ডেস্ক বেঞ্চতে হওক বা এনেকে চিঠি লিখিলে ধুনীয়াকে লিখি দিয়া আছিলে আছেনে চিঠিবোৰ এতিয়াও সাঁচি থৈছে নে তেখেতে দিয়া চিঠিবোৰ যি হওক তো কি হয় চাৰিটা চেম্বাৰ থাকে আমাৰ হিউমেন হাৰ্টত ঠিক তেনেকুৱাকে আমাক বেলেগ বেলেগৰো সুধিব পাৰে বাৰ্ডৰ বা ক্ৰকোডাইলৰ কেইটা চেম্বাৰ থাকে দেন কিডনি ইজ এ পাৰ্ট অফ কিডনি কিহৰ অংগ হয় কেইটা কিডনি থকা বুলি পালো দুটা কিডনি কিডনি কিহৰ পাৰ্ট হয় কিডনিৰ থ্ৰুৱেদি আমাৰ কি হয় যিখিনি ইউৰিন সেইখিনি তেনেকে ওলাই যায় ৰাইট তো আমাৰ ৱেষ্ট প্ৰডাক্ট খিনি ওলাই যায় তো ৱেষ্ট ওলাই গ'ল মানে কিডনি কিহৰ পাৰ্ট হয় এক্সক্ৰিশন এক্সক্ৰিট কৰে ৰেচন অৰ্থাৎ আমাৰ ৰেচন অংগৰ পাৰ্ট হয় এক্সক্ৰিটৰি সিস্টেমৰ কি হয় কিডনি পাৰ্ট হয় ঠিক আছে নেক্সট which of the following is a communicable disease that means সংক্ৰামক ৰোগ এইকেইটাৰ ভিতৰত যদি চাও ইজিয়ে হয় হাইপাৰটেনশন হাইপাৰটেনশন সেইবোৰ জানো সংক্ৰামক হ'ব পাৰে নহয় কেঞ্চাৰ সংক্ৰামক নহয় বাট আমাৰ বডিত কেঞ্চাৰ চেল থাকে দেন ডায়েবেটিছ মেলিটাছ এইবোৰ সংক্ৰামক নহয় ডায়েবেটিছ এইবোৰ যদি চাও জিনৰ থ্ৰুৱেদি তেনেকে যাব পাৰে দেন মিজেলছ ধৰি লওক গাত তেনেকুৱা ৰংচোৱা ৰঙা ৰঙা তেনেকুৱা কিবা কিবি উঠে তো সেইটো কি হয় কমিউনিকেবল হয় সংক্ৰমক হয় এজনৰ পৰা আন এজনৰ তাত বিয়পিব পাৰে ওকে সো এইটো হয় সংক্ৰমক আৰু এইবোৰে আছিলে আজিৰ ক্লাছত ডিসকাস কৰিবলগীয়া কোৱেশ্চন আই হোপ আপোনালোকে ভাল পাইছে ক্লাছটো চাই উপকৃত হ'ব বুলি মই আশা কৰিলো যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু নেক্সট কেনেকুৱা টপিক লাগে মোক জনাব লগ পাম নেক্সট এটি ক্লাছত থেংক ইউ সো মাচ